নমস্কাৰ প্ৰিয় সৈতসকল, কৃষ্ণ জয় গুৰু শংকৰ। আজি এটি কল ৰেকৰ্ডিং এজন প্ৰেমানন্দৰ শিষ্যৰ কল কালি মই ৰিচিভ কৰিছিলোঁ। পিছে তেওঁলোকৰ যেন সাধাৰণ শিষ্টাচাৰখনি নাই কথা পতাৰ। দুজন অচিনাকি ব্যক্তি, কেতিয়াও মুখামুখি নোহোৱা ব্যক্তি, প্ৰথমবাৰলৈ যেতিয়া কথা পতা হয়, অন্ততঃ দুয়োজনৰ যিটো সাধাৰণ পৰিচয় দিব লাগে সেইকণো যাৰ জ্ঞান নাই আৰু তেখেতলোকৰ লগত কি কথা পাতিম ভিতৰুৱা কথা। মই ভিডিঅ'টো বাৰু কল ৰেকৰ্ডটো আগবঢ়াই দিছোঁ, আপোনালোকে বিচাৰ কৰকচোন। আহ্বান কৰিছোঁ এওঁলোকক যে মোৰ লগত বহক, মুখামুখি হওক। তেওঁলোকৰ গুৰুজন নবহে, তেওঁলোকৰ কোনোবা মূল ভৰি থেৰাসকল নবহে, অন্ততঃ তুমিতো আহা, সেয়াও তেওঁলোকে ইচ্ছা কৰা নাই। কেৱল কয় যে আশ্ৰমলৈ আহক, আশ্ৰমলৈ আহক। আশ্ৰমত এনে কি আছে মানে আশ্ৰমলৈ গ'লেই জানো কিবা সন্মোহিনী বান আছে, যাদু আছে, যাৰ মানে ফলস্বৰূপে গৈ যিয়ে যাব সেই তাত গৈ যাদু ঘৰত যোৱা নিচিনা সকলোবোৰ যাদু দেখি থাকিব, সকলোবোৰ মাইণ্ড ৱাছ হৈ যাব, এনেকুৱা কিবা আছে নেকি বাৰু? আচলতে প্ৰশ্ন হয় এওঁলোকৰ যে কেৱল আশ্ৰমলৈ আহক কৰি থাকে। ইয়াত মোৰ কোনো সন্দেহ হয়, এই যে 12 বছৰ কাল তেখেতলোকৰ যিজন মূল ব্যক্তি, যিজন ইতিমধ্যে তিৰুভাৱ ঘটিলে, অৰুণ দত্তদেৱ, তেখেতে 12 বছৰ কাল যাদু শিকিছিলগৈ নে ঈশ্বৰক সাধনা ধ্যান কৰিছিলেগৈ? মোৰ সন্দেহ হয় কিবা কলা যাদু কিংবা এনেধৰণৰ সন্মোহিনী বান শিকি আহিলে নেকি, যাৰ বিনিময়ত যে যায় তেওঁলোকে তাত পৰা ওলাই আহিব নোৱাৰে, তেওঁলোকৰ মাইণ্ড ডাইভাৰ্ট ৱাৰ্ছ হৈ যায়। নহ'লে কিয় কেৱল আশ্ৰমলৈ মাতি থাকে, কিয় তেখেতলোকে নিজেই মিডিয়াৰ সন্মুখলৈ নাহে? আপোনালোকে ৰেকৰ্ডটো শুনক আৰু আপোনালোকৰ মতামত জনাওক। হেল্ল'। ভালনে খবৰ? হয়, ভালে। কোনে কৈছে? নামটো জানি কি কৰিব কৰিলে? খোৱা বোৱা কৰা নাই, মই ৰাতি নাখাওঁৱে প্ৰায়। আপুনি কোন জেগাত থাকে? মই বাংগালোৰতে আছো, বাংগালোৰ BTM-ত। হয়, কোন জেগাত? BTM বাংগালোৰ। তাকে আপুনি কৃষ্ণগুৰুৰ ওপৰত ইমান ভিডিঅ' বনাই আছে যে কি কাৰণে? আপুনি কোনে ক'ৰ পৰা কৈছে সেইটো কওকচোন। সেইটো মই বাৰু বাদ দিয়ক, আপুনি ইমান ভিডিঅ' বনাই আছে, কি বুজাব বিচাৰিছে এইটো অকণমান ক'ব নেকি? মই মোৰ পৰিচয় দিলো, মই বাংগালোৰত আছো, BTM-ত আছো। আপুনি কিবা এটা জানিব খুজিছে, কথা পাতিম। কোনে কৈছে, ক'ৰ পৰা কৈছে, নিজৰ পৰিচয়টো দিব লাগে, সেইটো জানিব লাগে ন। সেইটো হয় বাৰু। তেনেকে আপুনি এবাৰ আশ্ৰমত আমাৰ আহি পেলাই চাই লওক, তাৰপিছত আপুনি কিবা এটা মন্তব্য দিয়াটো ভাল, গম পাইছে নাই? চাওক দেই, মই ডাঙৰীয়া আপোনাক কথা এটা কওঁ। মোৰ নাম ধৰ্মকান্ত নাথ, মই নগাঁও জিলাৰ হয়। বৰ্তমান বাংগালোৰত আছো, মই BTM লেআউটত। শুনক, প্ৰথম কথা শুনক। মানুহৰ সৈতে কথা পাতিলে নিজৰ পৰিচয়টো দিবলৈ কিয় বেয়া পায়, ভয় কৰে, লাজ কৰে? মই যি কথা পাতিছো আপোনাৰ সৈতে ৰেকৰ্ডিং ৰাখিছো, ভয় নকৰাকে কথাখিনি পাতক, ঠিক আছে? আপুনি কি প্ৰশ্ন কৰে পাতক। প্ৰশ্নটো বুলি নহয়, শুনক মই এটা কথা। মোৰ কথাটো শুনক, মই আগতীয়াকে কৈ লওঁ। আপোনাৰ মোৰ মাজত যি কথা হ'ব, মই ৰেকৰ্ডিং কৰিছো, মই কাইলৈ ফেচবুকত, ইউটিউবত দিম, ঠিক আছে? এতিয়া কথা হ'ল, আপুনি নিঃসন্দেহে মোৰ সৈতে কথাখিনি পাতক, অন্তৰত কোনো ভেজাল নৰখাকে। প্ৰথম দুজন মানুহৰ সৈতে কথা পাতোতে নিজৰ পৰিচয়টো দি লওক। মোৰ সেইটো ক'বলৈ নাই, আপুনি এটা কথা কৈছো। আপোনাৰ নামটো কি, বৰ্তমান ক'ৰ পৰা কৈছে কওক? সেইটো বাদ দিয়ক, আপুনি এবাৰ আমাৰ আশ্ৰমত আহক, আহি পেলাই প্ৰভুৰ লগত আশ্ৰমত আহি কথা পাতক। তাৰপিছত আপুনি কিবা এটা যদি মন্তব্য দিয়ে আমাৰো ভাল লাগিব, কিন্তু নজনাকে নুশুনাকে আপুনি মন্তব্যবিলাক দি থাকিলে ভাল নালাগে, জানেনে? মই আপোনাৰ সৈতে কথা পাতিবলৈ এইকাৰণে ইচ্ছা কৰা নাই, কাৰণ আপুনি মানুহৰ সৈতে প্ৰথম কথা পাতোতে যিটো প্ৰথম মানুহৰ যিটো হেৰিটো থাকিব লাগে, সেইটোৱে আপোনালোকৰ নাই, ঠিক আছে? হয়। নিজৰ পৰিচয়টো দিবলৈ কিয় বেয়া পাইছে? আপুনি যদি মিছাকেও কয়, মইতো নাজানো ন আপুনি কোনে কৈছে। অন্ততঃ সেই যিটো কথা পতা মানুহৰ
মানুহৰ কথা পতা যিটো প্ৰথম ষ্টেণ্ডাৰ্ড হয় নিজক পৰিচয় দিয়া, সেইটো আপুনি কিয় জনা নাই? সেইটো কথা শিকা নাই নেকি আপুনি? সেইটো বাদ দিয়ক, মই সেইটো ক'বলৈ ফোন কৰা নাই। কিয় বাদ দিওঁ কিয়? মই আপুনি কোন হয়, মই কিয় কথা পাতো আপোনাৰ সৈতে কওকচোন? সেইটো আপুনি মই এটা কৈছো শুনক, আপোনাতকে আমি বহুত সৰু ল'ৰা। নহয়, সৰু হওক ডাঙৰ হওক, অচিনাকি মানুহ এজনৰ লগত কথা পাতোতে, মোৰ কথাটো শুনক, অচিনাকি মানুহ এজনৰ সৈতে কথা পাতোতে মই আপুনি বুলি ব্যৱহাৰ কৰিছো। এতিয়া যদি তুমি কোৱা বোলে মই আপোনাতকে সৰুতে মই তুমি বুলি ক'ম, ঠিক আছে, কিন্তু কথা পাতোতে প্ৰথম মানুহৰ যিটো পৰিচয় হয়, অচিনাকি আমি, গতিকে মোৰ নিশ্চয় পৰিচয়খিনি পাই আছা। মোৰ পৰিচয়টো মই আকৌ কৈছো, ক'ত আছো মই, কোনে কৈছো। নাই, আপোনাৰ শুনক, আপোনাৰ পৰিচয়ৰ লগত আমাৰ একো নাই। আপুনি তুমি কোনে ক'ৰ পৰা কৈছা সেইটো কোৱা। তুমি কৃষ্ণগুৰু সেৱাশ্ৰমৰ সেৱক মই জানিলো, কিন্তু তুমি ক'ৰ পৰা আৰু কোনে কৈছা সেইটো কোৱা। সেইটো দাদা বাদ দিয়ক, আপুনি মোৰ কথাটো শুনি লওক, শুনি লৈ পেলাই আপুনি মোক কথাটো ক'লে ভাল লাগিলে। তুমি প্ৰথমে কথা পতা যিটো শিষ্টাচাৰ সেইটো জানা নাই, তোমাৰ সৈতে কি কথা পাতিম? সেইটো আমাৰ দাদা, হয়তো আমাৰ শিষ্টাচাৰ আমাৰ ইমান নাই বাৰু। আমাৰ যিমানটো শিষ্টাচাৰ আছিল আপোনাৰ লগত কথা পাতিছো। এটাই কথা, আপুনি ভিডিঅ' বনাই একো নাই, আপুনি ভালকে এবাৰ আশ্ৰমত আহক, আশ্ৰমত আহি এবাৰ আহক, তাৰপিছত আপুনি কি মন্তব্য দিবলগীয়া আছে আপুনি মন্তব্য দিয়ক, আমাৰ ক'বলগীয়া একো নাই। এতিয়া ক'বলগীয়া কি আছে তোমাৰ? তাকেতো আপুনি নজনাকে বহুত মন্তব্য দি আছে জানেনে। আপুনি তোমাৰ আপত্তি ক'ত হৈছে সেইটো কোৱা মোৰ মন্তব্যত। সেইটো আপোনাৰ মন্তব্য মানে আপোনাৰ ভিডিঅ'তে আপোনাৰ গম পোৱা যায়, গম পাইছেনে? একো নাই ক'বলে, আপুনি খালি শুনক, আপুনি আশ্ৰমত এবাৰ আহক, আশ্ৰমত আহি চাওক কি কেনেকুৱা, কি বস্তু, কি কথা, কি বতৰা, তাৰপিছত আপুনি যি মন্তব্য দিবলৈ আছে তাৰপিছত আপুনি দিব পাৰে, আমাৰ ক'বলগীয়া একো নাই। নহয় চোৱা দেই, যিখিনি কথা পাতিছো, শুনিছো, মেলিছো, তাৰ ওপৰত তোমাৰ অবজেকশ্যনটো কি মোক সেইটো কোৱা। তুমি ক'ত বেয়া পাইছা, কি মই ভুল কৈছো সেইখিনি কোৱা। তোমালোকৰ গুৰু, তোমালোকৰ ফলোৱাৰ্ছসকলক মোৰ কথাটো শুনা, মই কৈছো যে আপোনালোকে মোক দিন দিয়ক, সময় দিয়ক, মই মিডিয়া লৈ পেলাই কথা পাতিম। আজিলৈকে কোনোৱে গুৰুত্ব দিয়া নাই। মই তোমালোকৰ আশ্ৰমলৈ নাযাওঁ বুলি আগতে কৈছো, কিয় যামগে? কাৰণ তুমি আশ্ৰমৰ এজন সংগী হৈ আজি তুমি মানুহৰ সৈতে কথা পাতোতে যিটো প্ৰথম মানুহৰ ইন্ট্ৰডিউচ হয়, পৰিচয় দিব লাগে, সেইটোৱে তুমি কৰিব জানা। তোমাৰ কাইলৈ আশ্ৰমত যোৱাৰ পিছত তোমালোকে কি নকৰিবা, কি গেৰাণ্টি আছে? নাই, আমাৰ ভকতৰ সেইটো নাই। আমি সেইটো সেইবিলাক বাদ দিয়ক বাৰু। আপুনি মানে মই এটাই কথা কৈছো, আপুনি এবাৰ আশ্ৰমত আহক, আহি লৈ পেলাই তাৰপিছত আপুনি মন্তব্যবিলাক যি দিবলৈ আছে তাৰপিছত দিয়ক, গম পাইছেনে? আচ্ছা, এতিয়া মই যিখিনি কথা ক'লো সেইখিনি তুমি ক'ত ভুল পালা কোৱা? শুনক, ভুলটো বাদ দিয়ক। আপোনাৰ এতিয়া চাওক, এতিয়া মানে কি বুলি ক'ম, ক'বলৈ বাক্য নাই। এটাই কথা কৈছো, আমি প্ৰভুৰ কাৰণে মৰিব পাৰোঁ। আমি ইমানখিনি, মই বেলেগক বাদ দিছো, মই ইমানখিনি পাই থোৱা আছে, ইমানখিনি আমি প্ৰভুৰ পৰা পাইছো, প্ৰমাণ মানে আমাৰ লগত আছে। তো আমি সেইখিনি আমি প্ৰমাণ পাইছো প্ৰভুৰ। তো আপুনি এবাৰ জয় কৃষ্ণ, আপুনি এবাৰ খালি আমাৰ আশ্ৰমত আহি লওক, প্ৰভু আপোনাৰ হাতে ভৰি ধৰিছো, আহি তাৰ পিছতহে মন্তব্য। তোমালোকে চবেই কেৱল তোমালোকৰ আশ্ৰমলৈ মাতা, কিন্তু তোমালোকৰ আশ্ৰমলৈ এই চিৰি বৰা বুলি কয় এজন ইউটিউবাৰে, তেওঁ সাক্ষাৎকাৰ লৈ থাকে। তোমালোকৰ আশ্ৰমৰ মানুহ বহুত জনকে মাতিছে, কোনো নাযায় কিয়? কেৱল অজুহাত দেখাই বাধা কৰি থাকে। কেৱল তোমালোকে তালৈ মাতা মানে কিয়? বাহিৰলৈ তোমালোক মিডিয়া সন্মুখলৈ কিয় নাহা? শুনক, সেইটো আপুনি বাদ দিয়ক। আপুনি আমাৰ আশ্ৰমত আহক, আশ্ৰমত আহি লওক, আহি লৈ পেলাই প্ৰভুৰ লগত এবাৰ আপুনি কথা পাতিব। আপুনি কথা পাতিলে গোটেইখিনি গম পাব, গম পাইছে? এটা কাম কৰা, জয় কৃষ্ণ, আপুনি ভিতৰি কথা বহুত গম নাপায়। আপুনি কাৰোবাৰ মুখৰ পৰা শুনিছে, আপুনি নিজে দেখা নাই। সেই ক্ষেত্ৰত আপুনি এইটো মন্তব্য দি আছে। আপুনি এবাৰ খালি আহক, আহি পেলাই গোটেইখিনি জানি বুজি পেলাই আপুনি তুমি এটা কাম কৰিবা, মই তোমাৰ আশ্ৰমলৈ নাযাওঁ, তোমালোকৰ গুৰুৰ লগত তুমি কথা পাতি মোক এটা ডেট ফিক্স কৰা, মই অসমলৈ আহিম আৰু মিডিয়াৰ সন্মুখত, মিডিয়াৰ ষ্টুডিঅ'ত বহিম, কথা পাতিম ৰাজহুৱাকে, ঠিক আছে?
এইটোতো হ'ব নোৱাৰে। আপুনি এটাই মই অনুৰোধ জনাইছোঁ, আপুনি এবাৰ আসামত আহক, আহি লৈ পেলাই আপুনি গোটেই কথাখিনি জানক। আচ্ছা ঠিক আছে, তোমাৰ ধৰি লোৱা তোমাৰ গুৰুজনাই যেনিবা বাহিৰলৈ নাহে, মিডিয়াৰ আগত নাহে, তুমিয়ে ব'লা অসমলৈ, মিডিয়াৰ সন্মুখত বহো দুইটা। তোমাৰ গুৰুজন বাৰু শুনা, তোমাৰ গুৰুজন বাৰু ডাঙৰ, গতিকে আমাৰ ষ্টেণ্ডাৰ্ড তেওঁ আহিবলৈ নোখোজে, নিজৰ হেৰিটো নষ্ট হ'ব বুলি। তুমি আহা। এইটো নহয়, শুনক দাদা, আপোনাক কি ক'ম, আপুনি ইমানেই গুণীগানী মানুহ, মানে আপোনাক মোক ক'বলৈ বাক্য নাই। খালি এটাই কথা, তোমালোকৰ উদ্দেশ্যটো কি? তোমালোকে যে তালৈ মাতা কেৱল উদ্দেশ্যটো কি? এনেকুৱা নেকি তালৈ কোনোবা মানুহ গ'লেই মানে তোমালোকৰ বধ কৰি পেলাবা, এনেকুৱা কিবা মায়াজাল আছে নেকি তাত? কেৱল তালৈ মাতা, কিন্তু মিডিয়া সন্মুখলৈ কিয় নাহা? আপোনাক কি ক'ম, আপোনাক তোমালোকৰ গুৰুজন নাহে মানিছো, তোমালোকতকে চিনিয়ৰ আশ্ৰমখনৰ কোনোবা মানুহ আছে, মূল মানুহ, তেওঁলোকো কোনোবা মিডিয়ালৈ নাযায়। এতিয়া মই কৈছো যে মোক মিডিয়ালৈ মাতক, তাকো নামাতে, নাহে। ঠিক আছে, তুমি আৰু মইতো সমান লেভেলৰ, হয় নে নহয়? মানে আমি সৰু মানুহ, নহয় বয়সতো কোৱা নাই, তোমালোকৰ গুৰু লেভেল, গতিকে মই সাধাৰণ মানুহ, তুমিও বৰ সাধাৰণ মানুহ। গতিকে তুমিও মই বহো মিডিয়া হেৰি লৈ পেলাই, ব'লা অসমলৈ কেতিয়া যাবা কোৱা? নাই, আমাৰ ইমানখিনি অভিজ্ঞতা নাই। আচ্ছা, তুমিও নোযোৱা, তোমাতকে মোৰ কথাটো শুনা, তুমিও নোযোৱা, কিন্তু তোমালোকৰ গুৰুও নাহে। অন্তত তোমালোকৰ ওপৰৰ যিখিনি মানুহ আছে, সভাপতি, সম্পাদক বা প্ৰচাৰক মানুহ আছে, তেখেতলোককো মাতিবলৈ দিয়া। আজি মই শ্ৰী বৰাৰ লগত পাতিছো, শ্ৰী বৰাই কৈছে তেওঁ কথা পাতে, কিন্তু কোনোৱে সময় নিদিয়া, নাযায় তালৈ। কিয়? কোনো নোযোৱা মিডিয়াৰ সন্মুখলৈ কিয় মানে? আপোনাক মই কি বুলি ক'ম আৰু, বুজাই আপোনাৰ মই সেইটোকে কৈছো, চোৱা, মিডিয়াৰ মুখলৈ কোনো নাহা, গুৰুজীও নাহে, তোমালোকৰ ডাঙৰ ডাঙৰ লিডাৰ বিলাকো নাহে, তুমিও নোযোৱা মিডিয়াৰ সন্মুখলৈ, কেৱল আমাক মাতা আশ্ৰমলৈ। মানে কি, আশ্ৰমৰ দৰ্জা মুখত ভৰি দিলেই জানো মানে কি আমাক কিবা তাত কিবা মায়াবী শক্তি আছে নেকি, যে মানুহবিলাক তালৈ গ'লেই যাদু দেখা নিচিনা চব মানে ফিউজ হৈ যাব? সেইটোৱে যে আপুনি কিবা এটাতো আছে। গতিকে চোৱা, মই মোৰ ঘৰলৈও নামাতো, শুনা, মোৰ ঘৰলৈও নামাতো তোমাক, মই মোৰ কথাটো শুনা, তোমাক মই মোৰ ঘৰলৈও নামাতো। হয়, মোৰ কথাটো শুনা, শুনা, আমি উভয়েৰে কৰো। মোৰ কথাটো শুনা, মোৰ ঘৰলৈও তুমি আহিব নালাগে, ময়ো তোমাৰ ঘৰলৈ নাযাওঁ। এনেকুৱা এডোখৰ জেগালৈ আহা যিটো নিৰপেক্ষ জেগা, আহিবা। আপোনাক মই কি কৈছো দাদা, আপুনি বহুত কথা নাজানে, নজনাকে আপুনি বহুত কথা কৈ আছে। সেইটো কাৰণে কৈছো, এবাৰ আহক, আপুনি আমাৰ ভকতৰ লগতো কথা পাতি চাওক, তাৰপিছত আপুনি মন্তব্য দিলে আমাৰ ভাল লাগিব। কিন্তু আপুনি এতিয়া আছে বেংগালুৰুত, আপোনাৰ বহুত কথা আপুনি নাজানে। আপুনি হয়তো কাৰোবাৰ মুখত, কাৰোবাৰ ফোনত কিবা জানিবৰ কাৰণে মই কৈছো যে অন্তত তুমি আহা, তুমিয়ে মই কথা পাতো। তোমালোকৰ বাৰু গুৰুজী নাহে, তোমালোকৰ লিডাৰ বিলাক নাহে, নাই, তুমিয়ে মই বহো, আহা মিডিয়াৰ সন্মুখত, গুৱাহাটীতে বহিম, আহা। আপোনাৰ কি হৈছে গম পায়, আপুনি খালি মানে কি ভিডিঅ' বনাই ভিউজ পোৱা, সেই মানে বহুত ভিউজটো নহয়, এইটো এটা প্ৰচাৰ চিষ্টেম, এইটো এটা প্ৰচাৰ চিষ্টেম। তোমালোকৰ গুৰুজনাৰ কামখিনিও যোন প্ৰচাৰ কৰা নাই। শুনক, মই এটাই কথা কৈছো, আমি গুৰুৰ কাৰণে মৰিব পাৰো, আমি তেনে, গম পাইছেনে? তো আপুনি নজনাকে কিবা এটা যদি মন্তব্য দিয়ে, তুমি গুৰুৰ কাৰণে মৰিব পাৰা, আৰু আমি গুৰু ধৰ্মৰ কাৰণে কি? সেইটোৱে, আপোনাক কি ক'ম আৰু দাদা, আপোনাক ক'বলৈ বাক্য নাই। খালি এটাই মই ক'লো, আপুনি অকণমান ভিতৰৰ কথাবিলাক জানি লওক, জানি লৈ পেলাই ভিডিঅ' বনাব। ঠিক আছে। ফোন কল ডিছকানেক্ট কৰি দিলে। কথা পতাৰ সৎসাহসতা নাই এখেতলোকৰ। কেৱল আশ্ৰমলৈ মাতে। কি আছে আশ্ৰমত? মই আকৌ কৈছোঁ, আপোনালোকৰ আশ্ৰমখনৰ প্ৰতি মোৰ হিংসা একো ধৰণৰ ভাৱ নাই, কাৰণ থাকিবও নোৱাৰে। কাৰণ মোৰ নাম ধৰ্মকান্ত নাথ, মই মহাপুৰুষ গুৰুজনাৰ দাস আৰু দাস। গতিকে মই কাৰোবাৰ প্ৰতি ঈৰ্ষা
ধৰ্ম মোৰ অন্তৰত কেতিয়াও বাস নলয়। কেৱল সত্য ধৰ্মৰ প্ৰতিষ্ঠাৰ কাৰণে, সত্যক স্থিতি কৰি ৰাখিবৰ কাৰণে, বাহাল ৰাখিবৰ কাৰণে, তাক প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে অধৰ্মৰ বিৰুদ্ধে মাত মতাই মোৰ ধৰ্ম। মই আকৌ বিনম্ৰতাৰে আহ্বান জনাইছোঁ যিসকল এই কৃষ্ণগুৰু সেৱাশ্ৰমখনৰ শিষ্য প্ৰশিষ্যসকল আছে, আপোনালোকে আপোনালোকৰ গুৰুদেৱৰ লগত কথা পাতি মুকলিকৈ সময় নিৰ্ধাৰণ কৰক, য'ত সেই অনুষ্ঠানটিত আমি আপোনালোকৰ অনুষ্ঠানৰ বিপৰীতে যিসকল আছোঁ আৰু আপোনালোক বহিব, আমি আপোনালোকৰ কিয় বেয়া পাইছোঁ, ক'ত ভুল দেখিছোঁ সেইখিনি প্ৰশ্ন কৰিম, আপোনালোকে খণ্ডন কৰিব। কৰক, কিয় সাহস কিয় নকৰে আপোনালোকে? কেৱল ফোনত ধমকি দিব, পুলিচ কেছ দিছোঁ বুলি ক'ব, নকৰিব, কিয় কৰে, কেৱল আহক আহক কিয় কৈ থাকে, মানে কি আছে তাত? নাযাওঁ, মই আকৌ কৈছোঁ, তেনে ঠাইত আমি যোৱাৰ ইচ্ছা কৰা নাই। আপোনালোকে সিদ্ধান্ত কৰক, এটা উমৈহতীয়া জেগা সিদ্ধান্ত কৰক, য'ত অসমৰ মিডিয়াসকল থাকিব, আপোনালোক থাকিব, আমি থাকিম, প্ৰয়োজনত আৰু উভয় পক্ষৰ মানে উমৈহতীয়া আৰু কোনো দৰ্শকো থাকিব। আমি কথা পাতোঁ, ক'ত আপোনালোকক ভুল পাইছোঁ, কিয় আপোনালোকক মই অন্ধ আৰু ভণ্ড বুলি কৈছোঁ, মোক সোধক, প্ৰশ্ন কৰক। তাকে নকৰি কিয় কেৱল তালৈ মাতি থাকে, কিয় মানে? আৰু আপোনালোকক মাতিলে কিয় নাযায়? এই শ্ৰী বৰা নামৰ এটি সাক্ষাৎকাৰ ইউটিউব চেনেলৰ সত্তাধিকাৰগৰাকীয়ে জনাইছে যে বহুবাৰ আপোনালোকক মাতিছে, কিন্তু আপোনালোক কেৱল অজুহাত দেখাই থাকে, নাযায় কিয়? বিপৰীতে কেৱল তালৈ কিয় মাতে? আহক, ব্যক্তিগত চেনেললৈ যাব নালাগে, যিবিলাক আমাৰ মিডিয়া চেনেল আছে তালৈ মাতক। হয়, আপোনালোকক মই আকৌ কৈছোঁ, আপোনালোকে চৌৰ্যবৃত্তি লৈছে, যাক চোৰ বুলি কোৱা হয়। গুৰুজনাৰ সাহিত্য সংস্কৃতি পুথিৰাজিসমূহ আপোনালোকে অপ্ৰভংশ কৰিছে। আপোনালোকে অসমীয়া সমাজত এটা বিসবাস্ত্ৰ বিয়পাই দিছে, নিজস্ব বুলিবলৈ একো নাই। গুৰুজনাক আপোনালোকে গুৰু বুলি মানুহ বুলি কয়, কিন্তু গুৰুজনাৰ ক'তো একো প্ৰকাশ নকৰে, মানে গুৰুজনাক বন্দনা কৰিছে। এনেধৰণৰ বিভিন্ন কথা আছে আপোনালোকৰ ওপৰত। গতিকে আপোনালোকক আমি ভণ্ড বুলি কৈছোঁ আৰু অন্ধখ্ৰীষ্ট বুলি কৈছোঁ। আপোনালোকে ৰাজহুৱাকৈ আমাক মাতক, মিডিয়া সন্মুখলৈ মাতক, সোধক, আমি কিয় কৈছোঁ কওঁ, আৰু আপোনালোকে প্ৰত্যাখ্যান কৰক, সেই বস্তুবোৰ আমাক উত্তৰ দি যথাযথ শ্ৰান্ত কৰক। নিশ্চিত আমি ভুল স্বীকাৰ কৰিম, আৰু যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চিত দণ্ডনীয় হ'ব। কথাষাৰ লক্ষ্য ৰাখিব। ধন্যবাদ। জয় আই অসম, জয় গুৰু শংকৰ কৃষ্ণ। বৰ্তমানৰ পৰিৱেশটো জয় আই অসম হৈ আছে ন, গতিকে জয় আই অসমীয়া আহি গৈছে আৰু দেই, বেয়া নাপাব। কৃষ্ণ।